নমস্কাৰ। আজি কণ্টেণ্ট মনিটাইজেশ্যনৰ বিষয়ে আপোনালোকক অলপমান কৈ দিম বুলি ভাবিছোঁ। আপোনালোকে মনোযোগ দি শুনিব। যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পায় বা পাইছে, আপোনালোকক মই বিশেষ এটা অনুৰোধ, আপোনালোকে ক'ৰবাত কপিৰাইট লাগি আছে নেকি, ক'ৰবাত ইছ্যু লাগি আছে নেকি, আপোনালোকে নিজৰ কণ্টেণ্টবিলাক আঁতিগুৰি মাৰি অলপ ভালকৈ চাই ল'ব, তাৰপিছতে ছেটআপ কৰিব। আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে বুলি ফূৰ্তিতে কৰদৰকৈ ছেটআপ নকৰিব, কিয়নো বহুতৰে এনেকৈ ওলাইছে। আপোনালোকে চাওকচোন, মই পঢ়ি দিব নালাগে। কণ্টেণ্ট মনিটাইজেশ্যন ফিল আপ কৰাৰ পিছত ৰিকগনাইজেশ্যনবিলাক বা কিবাকিবি আৰ্নিংবিলাক বগাকৈ ওলাইছে। এইবিলাক চাওকচোন আপোনালোকে। এইটোতো কেতিয়াও আৰ্নিং নহয়, নিশ্চয় কিবা এটা প্ৰব্লেম আছে, সেইটো কাৰণে দেখাইছে। সেইটো কাৰণে আপোনালোকক মই বিশেষ এটা অনুৰোধ কৰিছোঁ, সকলোৱে একেলগে আগুৱাই যাব লাগে বুলি কৈছোঁ। আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন ফালে অলপ ভালকৈ মূৰৰ পৰা মূৰলৈকে কণ্টেণ্টবিলাক চাই মেলি ফিল আপ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।